নমস্কাৰ। ষষ্ঠমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ সমগ্ৰ শিক্ষা ধেমাজিৰ হৈ মই শ্ৰী ভূপেন বৰাই প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, কোভিড অতিমাৰীৰ এই মহাদুৰ্যোগৰ সময়ত আশা কৰিছোঁ সকলোটি ঘৰতে থাকি কুশলে আছা হওক। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এটা কথা পুনৰ সোঁৱৰাই দিব বিচাৰিছোঁ। কোভিড অতিমাৰীৰ এই মহাযুঁজখনত জয়ী হ'বলৈ হ'লে চৰকাৰ প্ৰশাসনে জাৰি কৰা কোভিডৰ যিবিলাক নীতি নিয়ম, মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখা, চেনিটাইজ কৰা, হাত মুখ চাবোনেৰে ঘনাই পৰিষ্কাৰ কৰি ধোৱা, অতি প্ৰয়োজন হ'লে ঘৰৰ বাহিৰলৈ নোলোৱা, য'তে ত'তে থু খেকাৰ নেপেলোৱা, প্ৰাপ্তবয়স্কসকলক বৰ্তমানে দি থকা প্ৰতিষেধকসমূহ ল'বলৈ অনুপ্ৰেৰণা যোগোৱাকে ধৰি বিভিন্ন নীতি নিয়মসমূহ আমি যদি পালন কৰি চলোঁ, তেনেহ'লে নিশ্চয় কোভিডৰ এই মহাযুঁজখনত আমি জয়ী হ'ম আৰু পুনৰ আমি আগৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰিম। বাৰু ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ওচৰত তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ গণিতৰ এটা নতুন পাঠ নং 3 লৈ তোমালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহাচোন আমি এতিয়া পাঠটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি তোমালোকৰ লগত আলোচনা কৰিব লগা পাঠটো হ'ল তোমালোকৰ গণিত পাঠ্যপুথিত থকা 3 নং পাঠ, জ্যামিতিৰ মৌলিক ধাৰণাসমূহ। ছাত্ৰ ছাত্ৰীসকল, আলোচনাৰ বিষয়সমূহ হ'ল জ্যামিতি শব্দৰ অৰ্থ, বিন্দুৰ ধাৰণা, ৰেখাখণ্ডৰ ধাৰণা, ৰেখাৰ ধাৰণা, ৰশ্মিৰ ধাৰণা, বিভিন্ন ধৰণৰ সৰল চিত্ৰ, বক্ৰৰ ধাৰণা, ছেদবিন্দুৰ ধাৰণা, সমান্তৰাল ৰেখাৰ ধাৰণা, বহুভুজৰ ধাৰণা, উত্তল আৰু অৱতল বহুভুজৰ ধাৰণা, বহুভুজৰ বাহু আৰু শীৰ্ষবিন্দুৰ ধাৰণা আৰু বহুভুজৰ কৰ্ণৰ ধাৰণাৰ বিষয়ে আমি আজি আলোচনা কৰিম। আহাচোন এতিয়া আমি জ্যামিতিনো কাক বোলে বা জ্যামিতিনো কি বস্তু আমি অনুসন্ধান কৰি চাওঁ। আমি চকু মেলিলেই আমাৰ চৌপাশে বিভিন্ন আকাৰ আৰু আকৃতিৰ নানা ধৰণৰ সা সামগ্ৰী আমি দেখিবলৈ পাওঁ। আমাৰ ঘৰৰ ভিতৰ ভাগত মজিয়া, চিলিং বেৰ, দুৱাৰ, খিৰিকী, পালেং, আলনা, চকী, মেজ, ঘড়ী, গিলাচ, কাঁহীবাতি ইত্যাদি। আনহাতে বাহিৰলৈ যদি আমি যাওঁ, আমি ঘৰৰ চাল, টিনপাত, বিভিন্ন ধৰণৰ প্ৰাণী, বিভিন্ন ধৰণৰ উদ্ভিদ আদি দেখিবলৈ পাওঁ। এইবাৰ তোমালোকৰ শ্ৰেণীকোঠালৈ যাওঁচোন আহা। এই ছবি দুখনত কি কি দেখিবলৈ পাইছে বাৰু? এইটো এটা শ্ৰেণীকোঠা। ইয়াত চকী, মেজ, ব্লেকবোৰ্ড, কিতাপ, বহী, মজিয়া, ফটো, দৰ্জা, খিৰিকী আদি দেখিবলৈ পাইছোঁ। এই বস্তুবোৰৰ প্ৰত্যেকৰে নিজা আকাৰ আৰু আকৃতি আছে। জ্যামিতিয়ে আমাক এই বাস্তৱ পৃথিৱীৰ আকাৰ আকৃতিসমূহ বুজি পোৱাত সহায় কৰে। জ্যামিতিৰ অৰ্থ। গ্ৰীক শব্দ জ্যামিত্ৰনৰ পৰা জ্যামিত্ৰী শব্দটো অনা হৈছে। ই দুটা শব্দৰ সমষ্টি। কাষৰ চিত্ৰত ইয়াক দেখুওৱা হৈছে। তোমালোকে দেখিছানে কাষৰ চিত্ৰটো? নিশ্চয় দেখিছা। জ্যামিত্ৰন শব্দটোৰ দুটা শব্দৰ সমষ্টি জিঅ' আৰু মেট্ৰন। জিঅ' মিন্স আৰ্থ, মেট্ৰন মিন্স মেজাৰমেণ্ট। অৰ্থাৎ বাস্তৱ পৃথিৱীখনত থকা বিভিন্ন বস্তুবিলাকৰ আকাৰ আকৃতি সম্পৰ্কে অধ্যয়ন কৰা বিষয়টোৱে হ'ল জ্যামিতি। এই জ্যামিতিৰ জনক কোন জানানে? এই জ্যামিতিৰ জনক হ'ল গ্ৰীক গণিতজ্ঞ ইউক্লিড। গ্ৰীক গণিতজ্ঞ ইউক্লিডক জ্যামিতিৰ পিতৃ বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, জ্যামিতি হ'ল গণিতৰ এটা শাখা যি বস্তুৰ আকাৰ আকৃতি অৱস্থিতি আৰু বৈশিষ্ট্যৰ সৈতে জড়িত। কোনো এটা বস্তুৰ আকাৰ কেনেকুৱা, অৰ্থাৎ সি ক্ষুদ্ৰ নে বৃহৎ, তাৰ আকৃতি কেনেকুৱা, চেপেটা নে গোটা, তাৰ অৱস্থিতি কি, অৰ্থাৎ কিমান ঠাই সি আগুৰি আছে, তাৰ বৈশিষ্ট্য বা ধৰ্মসমূহ কি, এই সম্পূৰ্ণ বিষয়বিলাকৰ ওপৰত আলোচনা কৰাৰ বিষয়বস্তুটোৱে হ'ল জ্যামিতি। এতিয়া আমি জ্যামিতিৰ আধাৰ অৰ্থাৎ জ্যামিতি ক'ৰ পৰা আৰম্ভ হৈছে জানানে? জ্যামিতি বিন্দুৰ পৰা আৰম্ভ হৈছে। দৈনন্দিন জীৱনত সকলো ক্ষেত্ৰতে জ্যামিতিৰ ধাৰণাৰ প্ৰয়োগ আমি দেখিবলৈ পাওঁ। এই ধাৰণা ক'ৰ পৰা আৰম্ভ হয়? বিন্দুৰ পৰা আৰম্ভ হয়। অৰ্থাৎ জ্যামিতিৰ প্ৰাথমিক তত্ত্ব হ'ল বিন্দু। এতিয়া এই বিন্দু মানেনো কি আলোচনা কৰোঁচোন আহা।
বিন্দু হ'ল কাগজত পেঞ্চিলৰ জোঙা আগটোৱে দিয়া ক্ষুদ্ৰ চিহ্নটোকে আমি বিন্দু বুলি ক'ব পাৰোঁ। তোমালোকে এই চিত্ৰখনত নিশ্চয় দেখিছা কাঠ পেঞ্চিলডালৰ আগত এটা ক'লা ফুট আছে। তোমালোকৰ জ্যামিতি বক্সত থকা পেঞ্চিলডাল জোঙা কৰি লৈ সেই পেঞ্চিলডালে যদি কাগজত এটা ফুট দিয়া সেইটোৱে হ'ব বিন্দু। বিন্দুৱে নিৰ্দিষ্ট স্থান নিৰ্দেশ কৰে। তুমি বিন্দুটো য'ত ফুটটো য'ত দিলা সেইটো বিন্দু আৰু সি এটা নিৰ্দিষ্ট স্থান নিৰ্দেশ কৰিব। বিন্দু সূচাবলৈ ইংৰাজী বৰ্ণমালাৰ আখৰ ব্যৱহাৰ কৰা হয়। কাষৰ ফলকখনত তোমালোকে 4টা বিন্দু দেখা পাইছা। বিন্দুকেইটা কি বাৰু ক'ব পাৰিবা? নিশ্চয় পাৰিবা। বিন্দুকেইটা হ'ল বিন্দু এ, বিন্দু টি, বিন্দু বি আৰু বিন্দু পি। বিন্দুৰ এটা বৈশিষ্ট্য হ'ল কি বিন্দুটোৰ আমি দিশ প্ৰস্থ বা উচ্চতা আমি খালী চকুৰে দেখা নাপাওঁ। অৰ্থাৎ বিন্দুৰ দিশ প্ৰস্থ আৰু উচ্চতা নাই। উদাহৰণস্বৰূপে ভাৰতৰ এই মানচিত্ৰখনত দেখা পোৱা প্ৰতিটো কলা বিন্দুৱে একোটাকৈ ৰেল আস্থানক সূচিত কৰিছে। তোমালোকে এই মানচিত্ৰখন নিশ্চয় দেখা পাইছা। এইখন হ'ল ভাৰতবৰ্ষৰ মানচিত্ৰ। এই ভাৰতবৰ্ষৰ মানচিত্ৰখনত তোমালোকে কিছুমান ক'লা ক'লা ফুট দেখিবলৈ পাইছা আৰু এই ক'লা ক'লা ফুটবিলাকে ভাৰতবৰ্ষত থকা ৰেল আস্থানসমূহক সূচিত কৰিছে। বিন্দুৰ এনেধৰণৰ আৰু তোমালোকে বহুতো উদাহৰণ দৈনন্দিন জীৱনত পাবলৈ সক্ষম হ'বা। এতিয়া আহাচোন আমি ৰেখাখণ্ডৰ বিষয়ে আলোচনা কৰোঁ। ৰেখাখণ্ড হ'ল এডাল ৰেখাৰ অংশ। ৰেখাখণ্ডৰ দুটা প্ৰান্ত বিন্দু থাকে। কাষৰ ফলকখনত এ বি এডাল ৰেখাখণ্ড। ইয়াৰ প্ৰান্ত বিন্দু দুটা হ'ল এ আৰু বি। অৰ্থাৎ তোমালোকে ইতিমধ্যে বিন্দুৰ বিষয়ে শিকিছা। বিন্দু এই বগা কাগজখনত তোমালোকে দেখিছা এ আৰু বি দুটা বিন্দু আৰু এই বিন্দু দুটা সংযোগী আঁচডালেই হ'ল ৰেখাখণ্ড। তোমালোকে আৰু এনেধৰণেও ভাবিব পাৰা নেকি? চোৱাচোন, আমি যদি বিন্দুবিলাক এটা এটাকৈ ইটোৰ লগত সিটো লগ লগাই যদি গৈ থাকোঁ তেনেহ'লে আমি এডাল আঁচ নাপামনে? আৰু সেই আঁচডালেই ৰেখাখণ্ড নহ'ব জানে বাৰু? নিশ্চয় হ'ব। গতিকে আমি বিন্দুৰ সমষ্টিকে ৰেখাখণ্ড বুলিও ক'ব পাৰোঁ বা দুটা বিন্দুৰ সংযোগী আঁচডালক আমি ৰেখাখণ্ড বুলি ক'ব পাৰোঁ। এইখন হৈছে দুৱাৰৰ ছবি। ইয়াৰ প্ৰতিটো কাষে একোটা ৰেখাখণ্ডক সূচিত কৰিছে। তোমালোকে নিশ্চয় ছবিখন দেখিছা। এইখন দৰ্জাখনৰ 4টা কাষ আছে। 4টা কাষে 4ডাল ৰেখাখণ্ডৰ নিৰ্দেশ কৰিছে। ঠিক তেনেধৰণে তোমালোকে বাস্তৱ জীৱনত অনেক উদাহৰণ পাবা। তোমালোকৰ ডেস্ক, বেঞ্চ, স্কেল এইবিলাকৰ প্ৰত্যেকৰে কাষ থাকে। সেই প্ৰতিটো কাষকে আমি একোটা ৰেখাখণ্ড বুলি ক'ব পাৰোঁ। তোমালোকে কাগজ এখিলা যদি ভাঁজ কৰি দিয়া সেই ভাঁজটো এটা ৰেখাখণ্ড হ'ব। এনেধৰণে তুমি বাস্তৱ দৈনন্দিন জীৱনত অনেক ৰেখাখণ্ডৰ উদাহৰণ পাব পাৰা। এইবাৰ আহাচোন আমি ৰেখা কি বস্তু চাওঁ। দুটা বিন্দুক এডাল সৰল ৰেখাখণ্ডৰ দ্বাৰা সংযোগ কৰি দুয়োমূৰে অন্তহীনভাৱে বৰ্ধিত কৰি পোৱা আঁচডালেই হ'ব ৰেখা। তলৰ ফলকখনত দুটা বিন্দু এ আৰু বি সংযোগ কৰি দুয়োফালে বঢ়াই দিয়াত এ বি এডাল ৰেখা পোৱা গ'ল। আনহাতে ৰেখা সূচিত কৰিবলৈ আমি ইংৰাজী বৰ্ণমালাৰ সৰু ফলাৰ বৰ্ণও ব্যৱহাৰ কৰিব পাৰোঁ। তোমালোকক ইতিমধ্যে কৈ আহিছোঁ যে বিন্দু সূচাবলৈ আমি ইংৰাজী বৰ্ণমালাৰ বৰফলা আখৰখিনি ব্যৱহাৰ কৰোঁ আৰু ৰেখা সূচিত কৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ বুলি ক'লোঁ? ইংৰাজী বৰ্ণমালাৰ সৰু ফলা বৰ্ণখিনি। এতিয়া এ বি ৰেখাক এল বৰ্ণৰ দ্বাৰা সূচিত কৰা হৈছে। এতিয়া তলৰ তোমালোকে ৰেখাডাল নিশ্চয় দেখিছা। এই ৰেখাডালৰ নাম আমি কি দিলোঁ? ইংৰাজী বৰ্ণমালাৰ সৰু ফলাৰ এল আখৰেৰে এই ৰেখাডালৰ নাম দিলোঁ। অৰ্থাৎ এল হ'ল এডাল সৰল ৰেখা। অৰ্থাৎ এই ৰেখাডালৰ কোনো আদি বিন্দু বা প্ৰান্ত বিন্দু নাথাকে। আমি যদি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ, এইখন যদি পৃথিৱীৰ পৃষ্ঠ বুলি ধৰি লোৱা যায় তেন্তে ইয়াৰ অনুভূমিয়ে এডাল সৰল ৰেখাৰ ৰূপ ল'ব, কিয়নো ইয়াৰ দুয়োমূৰে দুয়োফালে অন্তহীনভাৱে গতি কৰি আছে। তোমালোকে নিশ্চয় এই ৰঙা ৰেখাডাল দেখিছা। এইডাল দুয়োমূৰে
দুই মূৰে জোঙা জোঙা দুই মূৰে জোঙা জোঙা অৰ্থটো এইটোৱে বুজায়, দুই মূৰে কাঁড় চিন থকা এই ৰেখাকেইটাই চিহ্নটো এইটোৱে বুজায় যে অসীমলৈ গতি কৰি গৈ আছে। গতিকে সৰলৰেখাবিলাক তোমালোকে এতিয়া কনচেপ্টটো ক্লিয়াৰ হ'ল, তোমালোকৰ ধাৰণাটো সম্পূৰ্ণ হ'ল যে সৰলৰেখাবিলাকে দুই মূৰে সৰলৈখিক দিশত দুই মূৰে অসীমলৈ গতি কৰি থাকে, তাৰ অন্তহীন, যাৰ অন্ত নাই। আৰু ৰেখাখণ্ডবিলাক কিন্তু দুটা বিন্দুৰ মাজত আবদ্ধ থাকে। মনত ৰাখিবা, ৰেখাখণ্ড আৰু ৰেখাৰ মাজত পাৰ্থক্যটো নিশ্চয় বুজি পালা। ৰেখাখণ্ড হ'ল দুটা বিন্দুৰ মাজত আবদ্ধ থাকে আৰু ৰেখা হ'ল দুই মূৰ অসীমলৈ অন্তহীনভাৱে গতি কৰি গৈ থাকে। এইবাৰ আহাচোন আমি ৰশ্মি কি বস্তু আলোচনা কৰোঁ। এডাল ৰেখাখণ্ডক এটা নিৰ্দিষ্ট দিশত অন্তহীনভাৱে বহাই গৈ থাকিলে এডাল ৰশ্মিৰ সৃষ্টি হয়। ৰশ্মি হ'ল ৰেখাৰ এটা অংশ। ৰশ্মি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আৰম্ভ হয় আৰু আনটো মূৰ অন্তহীনভাৱে গৈ থাকে। ৰশ্মিৰ এটাহে প্ৰান্তবিন্দু থাকে। কাষৰ ফলকখনত এ বি এডাল ৰশ্মি, এ হ'ল ৰশ্মিডালৰ প্ৰান্তবিন্দু। নিশ্চয় বুজি পালা। আমি প্ৰথমতে কি পাইছিলোঁ? ৰেখাখণ্ড পাইছিলোঁ। ৰেখাখণ্ডডাল দুটা বিন্দুৰ মাজত আবদ্ধ থাকে। তাৰপাছত কি পাইছিলোঁ? ৰেখা পাইছিলোঁ। ৰেখাখণ্ডডালক যদি দুই মূৰে আমি অসীমলৈ বহাই দিওঁ তেনেহ'লে এইডাল হৈ পৰে ৰেখা। আকৌ সেই ৰেখাখণ্ডডালৰ যদি যিকোনো এটা নিৰ্দিষ্ট বিন্দুক এফালে বহাই দিওঁ তেনেহ'লে সি হৈ পৰিব কি? ৰশ্মি। অৰ্থাৎ ৰশ্মিৰ এটা প্ৰান্তবিন্দু থাকে আৰু এটা মূৰ অসীমলৈ গতি কৰি গৈ থাকে। এই চিত্ৰখনত আমি কিছুমান ৰশ্মি দেখিবলৈ পাইছোঁ, নহয়নে? এই ৰশ্মিসমূহৰ প্ৰান্তবিন্দু হ'ল সূৰ্য। তোমালোকে সূৰ্যটো দেখিছা? চিত্ৰখনৰ সূৰ্যটো দেখিছা? এইটো হালধীয়া ৰঙৰ এইটো সূৰ্যটো, এই হালধীয়া ৰঙৰ সেই সূৰ্যটোৰ পৰা ৰঙা ৰঙা আঁচ কেইডাল দেখিছা? সেইডালক আমি যদি ৰশ্মি বুলি ধৰোঁ তেনেহ'লে এই ৰশ্মিকেইডালৰ প্ৰান্তবিন্দুটো হ'ব কি? সূৰ্য। আৰু সেই ৰশ্মিকেইডালৰ আগটো কেনেকুৱা? কাঁড় চিনেৰে সূচিত কৰা হৈছে। এই কাঁড় চিনকেইটাৰ অৰ্থটো কি? অসীমলৈ গতি কৰি গৈ আছে। তোমালোকে বিজ্ঞানত পাবা সূৰ্যৰ ৰশ্মিবিলাক কি হয়? পৃথিৱীত পৰি পুনৰ প্ৰতিফলিত হৈ উভতি যায়। অৰ্থাৎ উভতি পেলাই সি অন্তহীনভাৱে সি কি কৰে? গতি কৰি গৈ থাকে। ঠিক তেনেধৰণে তোমালোকে আৰু এটা উদাহৰণ যদি চোৱা, টৰ্চৰ পোহৰটো আমি এটা কি কৰিব পাৰোঁ? ৰশ্মিৰ লগত তুলনা কৰিব পাৰোঁ। টৰ্চৰ বাল্বটো কি হ'ব তেতিয়াহ'লে? টৰ্চটোৰ বাল্বটো কি হ'ব? প্ৰান্তবিন্দু। আৰু তাৰ পোহৰটো কি হ'ব? টৰ্চৰ পৰা ওলোৱা পোহৰটো কি হ'ব? ৰশ্মি। আহাচোন আমি এতিয়া কটাকটি কৰা ৰেখা কাক বোলে চাওঁ। এটা বিন্দুৰে যোৱা বা এটা বিন্দুত পৰস্পৰ কটাকটি কৰা দুডাল ৰেখাক কটাকটি কৰা ৰেখা বুলি কোৱা হয়। ছেদবিন্দু। কটাকটি কৰা ৰেখা দুডালে যিটো বিন্দুত কটাকটি কৰে তাকে ৰেখা দুডালৰ ছেদবিন্দু বোলে। কাষৰ ফলকখনত এছ আৰু টি দুডাল ৰেখা। এই ৰেখা দুডালে ক'ত কটাকটি কৰিছে? এ বিন্দুত কটাকটি কৰিছে। গতিকে এ বিন্দুটো কি হ'ব তেতিয়াহ'লে? এছ আৰু টি ৰেখা দুডালৰ ছেদবিন্দু। গতিকে ছেদবিন্দুৰ ধাৰণাটো তোমালোকে নিশ্চয় স্পষ্ট হ'ল তোমালোকৰ, যে দুডাল ৰেখাই যদি এটা বিন্দুত ছেদ কৰে তেনেহ'লে সেইটোৱেই হ'ব ছেদবিন্দু। এতিয়া তেতিয়াহ'লে এছ আৰু টি ৰেখা দুডালৰ ছেদবিন্দু কি? এ। নিশ্চয় তোমালোকে বুজি পাইছা। উদাহৰণস্বৰূপে এইটো এটা চাৰিআলিৰ চিত্ৰ। এই চিত্ৰখনত আমি কটাকটি কৰা ৰেখাৰ ধাৰণা দেখা পাওঁ। কটাকটি ৰেখা তাৰমানে দুটা ৰাস্তাই য'ত কটাকটি কৰে, দুটা ৰাস্তাই য'ত ক্ৰছ কৰে সেইটোৱে হ'ব কি? চাৰিআলি। এইটো এটা চাৰিআলি দৃশ্য। এই চাৰিআলিটো দুটা ৰাস্তাই কটাকটি কৰি পেলাই চাৰিটা ৰাস্তাৰ সৃষ্টি হৈছে। গতিকে এইটো হ'ল কটাকটি কৰা ৰেখাৰ এটা উদাহৰণ। আৰু সেই কটাকটি কৰা বিন্দুটোৱে হ'ব কি? ছেদবিন্দু। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আহাচোন আমি সমান্তৰাল ৰেখা মানেনো কি আলোচনা কৰি চাওঁ। চিত্ৰ দেখিছা? দুডাল ৰেখা সমান অন্তৰালত এল আৰু এম এই ৰেখা দুডাল সমান অন্তৰালত দুয়োফালে অসীমলৈ গতি কৰি গৈ আছে। এতিয়া কথা হ'ল কি? একে সমতলত থকা যিবোৰ ৰেখাক দুয়োমূৰে অসীমলৈ বহাই দিলেও যদি কেতিয়াও কটাকটি নকৰে
তেন্তে ৰেখা কেইডাল সমান্তৰাল ৰেখা হ'ব কাষৰ ফলকখনত এল আৰু এম দুডাল সমান্তৰাল ৰেখা এল আৰু এমক দুই মূৰে যিমান বহাই দিলেও কোনো বিন্দুতে লগ নালাগে বা কটাকটি নকৰে ইয়াক আমি কেনেধৰণে লিখিব পাৰোঁ এল সমান্তৰাল এম এৰে বুজোৱা হয় অৰ্থাৎ এল আৰু এমৰ মাজত যি দুডাল আঁচ থিয়কৈ অঁকা হৈছে সেই আঁচ দুডালক আমি কি বুলি ক'ব পাৰোঁ সমান্তৰাল আঁচ বুলি ক'ব পাৰোঁ বা ইহঁতক ইংৰাজীত যদি আমি কওঁ এল পেৰেলেল এম অৰ্থাৎ এইটো চিহ্নটোক আমি ইংৰাজীত পেৰেলেল বুলি কওঁ অসমীয়াত সমান্তৰাল বুলি কওঁ আৰু এটা কথা মনত ৰাখিবা সমান্তৰাল মানে হ'ল সমান আঁতৰত থকা এই ৰেখা দুডাল সমান্তৰাল ৰেখা দুডাল সমান আঁতৰেদি দুইডাল সমান আঁতৰে তাৰমানে ইডাল ৰেখাৰ পৰা সিডাল ৰেখাৰ দূৰত্ব বজাই থাকে তাৰমানে মানে সেই দূৰত্বটো এটা নিৰ্দিষ্ট জোখত থাকে গতিকে সমান আঁতৰেদি দুইডাল ৰেখা অসীমলৈ গতি কৰি গৈ থাকে আৰু সেইবিলাক ৰেখাকে কি বুলি কোৱা হয় সমান্তৰাল ৰেখা সিহঁতি কেতিয়াও ইডালে সিডালক কেতিয়াও কটাকটি নকৰে আমি সমান্তৰাল ৰেখাৰ যদি উদাহৰণ এটা লক্ষ্য কৰোঁ তেনেহ'লে এই দলংখনলৈ যদি আমি চাওঁ ইয়াত বহুতো সমান্তৰাল ৰেখাৰ ধাৰণা পাওঁ ইয়াৰ খুঁটা ৰেলিং ইত্যাদিবোৰে সমান্তৰাল ৰেখা সূচিত কৰিছে তোমালোকে নিশ্চয় দলংখন দেখিছা তাৰ খুঁটাবিলাকেই হওক বা ৰেলিংবিলাকেই হওক বা বিভিন্ন ধৰণৰ তাৰ হেৰিবিলাকেই হওক চব সমান্তৰাল হিচাপত আছে গতিকে এনেধৰণৰ উদাহৰণ আমি আমাৰ দৈনন্দিন জীৱনত অনেক দেখিবলৈ পাম এইবাৰ আহাচোন বক্ৰৰেখাৰ বিষয়ে আমি জানো যিবোৰ ৰেখাই সৰলৰৈখিক দিশত বা এটা নিৰ্দিষ্ট দিশত গতি নকৰে তেনে ৰেখাক বক্ৰৰেখা বোলে তলৰ যিডাল ৰেখা দেখিছা সি কোনো নিৰ্দিষ্ট দিশত গতি কৰা নাই অৰ্থাৎ বেকা বেকিকৈ সি গতি কৰিছে গতিকে তাক আমি কি নাম দিছোঁ বক্ৰৰেখা সৰলৰৈখিক দিশত গতি কৰাডালক আমি কি নাম দিলোঁ সৰল ৰেখা আৰু বেকা বেকিকৈ গতি কৰাৰ কাৰণে তাৰ নাম কি দিলোঁ বক্ৰৰেখা উদাহৰণস্বৰূপে এই পৰ্বতটোৰ ওপৰৰ ওখৰা মুখৰা পৃষ্ঠখনে এডাল বক্ৰৰেখাৰ সূচিত কৰিছে তোমালোকে এই ছবিটো নিশ্চয় দেখিছা ছবিটোৰ ওপৰত যিডাল ক'লা দেখা পাইছা বেকা বেকি সেইডালেই হ'ল বক্ৰৰেখা অৰ্থাৎ পৰ্বতৰ পৃষ্ঠখন ওখৰা মুখৰা ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে বিন্দু ৰেখাখণ্ড ৰেখা ৰশ্মি কটাকটি কৰা ছেদবিন্দু সমান্তৰাল ৰেখা ইত্যাদিৰ বিষয়ে জ্ঞান লাভ কৰিলোঁ এতিয়া আহাচোন এই চিত্ৰটোত বিন্দু কেইটা আছে ৰেখাখণ্ড কেইটা আছে ৰশ্মি কেইটা আছে ৰেখা কেইডাল আছে ছেদবিন্দু কেইটা আছে সমান্তৰাল ৰেখা কেইডাল আছে বাছি উলিয়াব পাৰিবানে তোমালোকে নিশ্চয় পাৰিবা আহাচোন আমি তাৰ উত্তৰকেইটা জানিবলৈ চেষ্টা কৰোঁ আমি যদি চাওঁ এই চিত্ৰটোত বিন্দু হ'ল এ বি চি ডি ই এফ এইকেইটা হ'ল বিন্দু অৰ্থাৎ ইয়াত বিন্দু এই চিত্ৰটোত আমি বিন্দু কেইটা পালোঁ 6টা পালোঁ ৰেখাখণ্ড আমি কেইডাল পাম চাওঁচোন ৰেখাখণ্ড এ বি এডাল ৰেখাখণ্ড বি চি এডাল ৰেখাখণ্ড চি ডি এডাল ৰেখাখণ্ড ডি এডাল ৰেখাখণ্ড ডি এফ এডাল ৰেখাখণ্ড এফ ই এডাল ৰেখাখণ্ড এফ চি এডাল ৰেখাখণ্ড এ এফ এডাল ৰেখাখণ্ড এফ বি এডাল ৰেখাখণ্ড ডি ই এডাল ৰেখাখণ্ড আৰু ই চি এডাল ৰেখাখণ্ড এতিয়া ৰেখাখণ্ড তেনেহ'লে আমি এই চিত্ৰটো মুঠ কেইডাল পালোঁ 11ডাল ৰেখা আমি কেইডাল পালোঁ তোমালোকে দেখিছা এম আৰু এন ইংৰাজী বৰ্ণমালাৰ সৰু ফলাৰ বৰ্ণৰে চিহ্নিত কৰা হৈছে এম আৰু এন এই এম আৰু এন এই দুইডাল ৰেখা দুই মূৰে কাঁড় চিহ্নেৰে সূচিত কৰা হৈছে অৰ্থাৎ এই ৰেখা এই দুডাল হ'ল সৰল ৰেখা এহেঁতি দুই মূৰে অসীমলৈ গতি কৰি গৈ আছে গতিকে ইয়াত আমি ৰেখা কেইডাল পালোঁ 2ডাল পালোঁ ৰশ্মি আমি কেইডাল পালোঁ ৰশ্মি আমি ইয়াত কেইডাল পালোঁ 3ডাল পালোঁ ইংৰাজী বৰ্ণমালাৰ সৰু ফলাৰ আখৰেৰে চিহ্নিত কৰিছে পি কিউ আৰ গতিকে পিৰ প্ৰান্তবিন্দু ৰশ্মিৰ আকৌ প্ৰান্তবিন্দু এটা থাকে ৰশ্মিৰ প্ৰান্তবিন্দুটো হ'ল কি পি ৰশ্মিৰ প্ৰান্তবিন্দুটো হ'ল এ অ' ৰশ্মিৰ প্ৰান্তবিন্দুটো হ'ল বি আৰু কিউ ৰশ্মিৰ প্ৰান্তবিন্দুটো হ'ল ই অৰ্থাৎ আমি ইয়াত কেইডাল ৰশ্মি পালোঁ 3ডাল ৰশ্মি পালোঁ ছেদবিন্দু আমি কেইটা পালোঁ 2টা পালোঁ কি এন ৰেখাডালে
পি ৰশ্মিডালক ডি বিন্দুত ছেদ কৰিছে আৰু এন ৰেখাডালে অ ৰশ্মিক চি বিন্দুত ছেদ কৰিছে অৰ্থাৎ ডি আৰু চি দুটা ছেদবিন্দু আমি পালোঁ সমান্তৰাল ৰেখা আমি কেইডাল পালোঁ ইয়াত যদি আমি ভালকৈ চাওঁ সমান্তৰাল ৰেখা আমাৰ দুডাল আছে সমান্তৰাল ৰেখাৰ এযোৰ আছে তাৰমানে সমান্তৰাল ৰেখাৰ জোৰটো হ'ল কি এম আৰু এন তোমালোকে দেখিছা দুইফালে দেখিছা 7 সেণ্টিমিটাৰ 7 সেণ্টিমিটাৰ তাৰ অন্তৰালটো দেখিছা 7 সেণ্টিমিটাৰ 7 সেণ্টিমিটাৰকৈ অঁকা আছে গতিকে এই 7 সেণ্টিমিটাৰ তাৰ অৰ্থটো এইটো বুজায় যে এই সমান্তৰাল ৰেখা দুডালে 7 সেণ্টিমিটাৰ অন্তৰালত অসীমলৈ দুইমূৰে গতি কৰি গৈ আছে চিত্ৰটোৰ পৰা আমি পাবলগীয়া গোটেইকেইটা উত্তৰ নিশ্চয় পালোঁ আশা ৰাখিছোঁ তোমালোকে বুজিবলৈ সক্ষম হৈছা বাৰু ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি আন এটা বিষয়বস্তু লৈ যাওঁ সেইটো হ'ল সৰল চিত্ৰক ইংৰাজীত কোৱা হয় চিম্পল ফিগাৰ্ছ এই চিত্ৰখনত 1 2 4 5 7 8 আৰু 12 এই সাতটা হ'ল সৰল চিত্ৰ বাকীবোৰ সৰল চিত্ৰ নহয় সৰল চিত্ৰৰ আঁচডাল যিটো প্ৰান্তবিন্দুৰ পৰা আৰম্ভ হয় সেই আঁচডালে মাজত নিজে নিজক ক'তো কটাকটি নকৰাকৈ পুনৰ একেটা বিন্দুতে অথবা বেলেগ এটা প্ৰান্তবিন্দুত মিলিত হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইয়াত কেইটা চিত্ৰ দেখিবলৈ পাইছা 12টা চিত্ৰ দেখিবলৈ পাইছা এই 12টা চিত্ৰৰ ভিতৰতে 7টা চিত্ৰ সৰল চিত্ৰ হয় আৰু বাকী কেইটা সৰল চিত্ৰ নহয় 1টোৱে 2টোৱে 4টোৱে 5টোৱে 7টোৱে 8টোৱে আৰু 12টো এইকেইটা সৰল চিত্ৰ হয় আৰু এই বাকীকেইটা সৰল চিত্ৰ নহয় কাৰণটো কি উল্লেখ কৰিছে যে সৰল চিত্ৰবিলাক হ'বলৈ হ'লে কি হ'ব লাগিব আঁচডাল য'ৰ পৰা আৰম্ভ হয় আঁচডাল আৰম্ভ হৈ যদি তাৰ দুটা প্ৰান্তবিন্দু থাকে অন্য এটা প্ৰান্তবিন্দুত যদি সি শেষ হয়গৈ বা মাজত তাৰ নিজৰ যদি ক'তো কটাকটি নকৰে আঁচডালে যদি নিজে ক'ৰবাত কটাকটি কৰি পেলাই দুটা প্ৰান্তবিন্দু হয় তেনেহ'লে সেইডাল কিন্তু সৰল চিত্ৰ নহয় আৰু কেতিয়াবা এটা বিন্দুৰ পৰা আৰম্ভ হৈ একেটা বিন্দুতে যদি মিলিত হয় সিও কি হ'ব সৰল চিত্ৰ হ'ব যদিহে সি ক'তো নিজক কটাকটি কৰি অহা নাই এতিয়া 9 নম্বৰ চিত্ৰটো তুমি চোৱাচোন 9 নম্বৰ চিত্ৰটোত তাৰমানে কি হৈছে 9 নম্বৰ চিত্ৰটোত বন্ধ চিত্ৰই হৈছে কিন্তু সি নিজকে এবাৰ কাটিছে গতিকে এইটো সৰল চিত্ৰ নহয় গতিকে সৰল চিত্ৰ কি বস্তু তোমালোকে নিশ্চয় গম পালা এই সৰল চিত্ৰ আকৌ দুই প্ৰকাৰৰ বন্ধ চিত্ৰ আৰু খোলা চিত্ৰ অৰ্থাৎ যিবিলাক সৰল চিত্ৰ প্ৰান্তবিন্দু একেটাই হয় সেইবোৰক সৰল বন্ধ চিত্ৰ বুলি কোৱা হয় যেনে এই চিত্ৰকেইটাত থকা 3 4 আৰু 7 সৰল বন্ধ চিত্ৰ সৰল খোলা চিত্ৰ যিবোৰ সৰল চিত্ৰৰ পৃথক দুটা প্ৰান্তবিন্দু থাকে সেইবোৰক সৰল খোলা চিত্ৰ বুলি কোৱা হয় যেনে এই চিত্ৰখনত 1 2 5 আৰু 6 সৰল খোলা চিত্ৰ এই চিত্ৰবোৰক সৰল বন্ধ বক্ৰ আৰু সৰল খোলা বক্ৰ বুলিও কোৱা হয় ছাত্ৰ ছাত্ৰীসকল নিজে উপলব্ধি কৰিব পাৰিছা সৰল খোলা চিত্ৰ সৰল বন্ধ চিত্ৰ এই চিত্ৰ ইয়াত 7টা চিত্ৰ দিয়া আছে গোটেই 7টাই কিন্তু সৰল চিত্ৰ হয় কাৰণ এই চিত্ৰকেইটাত কোনোটো চিত্ৰতে আঁচডালে নিজক নিজে কটাকটি কৰা নাই যদি কোনোবা এটা চিত্ৰত 1 2 5 6 এইকেইটা খোলা চিত্ৰ এই চিত্ৰকেইটাত কি হৈছে দুটা প্ৰান্তবিন্দু সৃষ্টি হৈছে এটা প্ৰান্তবিন্দুৰ পৰা আঁচডাল আৰম্ভ হৈ বেকিকে হ'লেও অন্য এটা প্ৰান্তবিন্দুত সি কি হৈছে শেষ হৈছেগৈ ই নিজক মাজত ক'তো কটাকটি কৰা নাই এই 3 4 7 এইকেইটাৰ আকৌ কি হৈছে আঁচডাল য'ৰ পৰা যিটো প্ৰান্তবিন্দুৰ পৰা আৰম্ভ হৈছে সেই প্ৰান্তবিন্দুতে আকৌ মিলিত হৈছেগৈ মিলিত হৈ পেলাই সি এটা বন্ধ চিত্ৰলৈ ৰূপান্তৰিত হৈছে গতিকে ইও নিজে এইকেইটা চিত্ৰটো নিজেই আঁচডালে নিজক ক'তো কটাকটি কৰা নাই গতিকে এইখিনি হ'ল গোটেইখিনিক আমি একেলগতে সৰল চিত্ৰ বুলি কওঁ তাৰে যিকেইটা একেটা বিন্দুত মিলিত হৈছে সেইকেইটা হ'ল
সৰল বন্ধচিত্ৰ আৰু একেটা বিন্দুত মিলিত নহয় দুটা বিন্দুত যিকেইটা মিলিত হৈছে সেইকেইটা হৈছে সৰল খোলা চিত্ৰ আৰু এই চিত্ৰবোৰক কি বুলি কোৱা হৈছে সৰল বন্ধ বক্ৰ আৰু সৰল খোলা বক্ৰ বুলিও কোৱা হৈছে এতিয়া আমাৰ এইকেইটা আৰু এটা মনলৈ প্ৰশ্ন আহিলে যে বক্ৰ বুলি কিয় কোৱা হৈছে বক্ৰ মানে কি এই কথাটো আমি এবাৰ জানি লওঁ আহা বক্ৰ কাৰ্ভছ ইংৰাজীত কোৱা হয় কাৰ্ভছ যিকোনো চিত্ৰ এটা আঁকিবলৈ ব্যৱহাৰ কৰা বেকা বা পোন যিকোনো আচকে বক্ৰ বুলি কয় এই চিত্ৰখনত আমি দুডাল আঁচ দেখিছোঁ এডাল পোন যাৰ নাম এবি ৰেখাখণ্ড আৰু আনডাল হ'ল বেকা আঁচ বা বক্ৰৰেখা ইয়াৰ পৰা আমি গম পালোঁ যে সকলো ৰেখাখণ্ডই বক্ৰ হ'ব পাৰে কিন্তু সকলো বক্ৰই ৰেখাখণ্ড হ'ব নোৱাৰে অৰ্থাৎ তোমালোকে এটা কথা গম পালা যে বেকা আঁচ পোন আঁচ সৰল ৰেখা বক্ৰৰেখা সকলোকে মিলি আমি কি বুলি ক'ব পাৰোঁ বক্ৰ বুলি ক'ব পাৰোঁ কিন্তু সকলোবিলাক বক্ৰই কি হ'ব নোৱাৰে ৰেখাখণ্ড হ'ব নোৱাৰে বা ৰেখা হ'ব নোৱাৰে কিন্তু সকলোবিলাক ৰেখাখণ্ডই বা সকলোবিলাক ৰেখাই কি হ'ব পাৰে বক্ৰ হ'ব পাৰে কথাটো কিন্তু মনত ৰাখিবা